উমৰাংচত দুৰ্ঘটনাত পতিত হৈছে স্কুল বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে শিক্ষাৰ্থী ভৰ্তি এখন বাহন দুৰ্ঘটনাত নিহত হৈছে ডালিমিৰ ৰংফাৰপি নামৰ এগৰাকী ছাত্ৰী তৃতীয় শ্ৰেণীত পঢ়ি আছিল ছাত্ৰীগৰাকীয়ে তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী নিহত হোৱাৰ খবৰ আহিছে পাঁচজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে অতি মৰ্মান্তিক এটা ঘটনা কিছু সময় পূৰ্বে এই ঘটনাটো সংঘটিত হৈছে স্কুললৈ যোৱাৰ পথতে এই দুৰ্ঘটনাত পতিত হৈছে এখন বাছ আৰু এই ঘটনাত এগৰাকী ছাত্ৰী নিহত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল শিক্ষাৰ্থী ভৰ্তি বাহনখন দুৰ্ঘটনাত নিহত হৈছে ডালিমিৰ ৰংফাৰপি নামৰ এগৰাকী ছাত্ৰী তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী পাঁচজনক সংকটজনক অৱস্থাত হুজাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাত 15 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী আহত হোৱাৰ খবৰ আহিছে আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ ব্যুৰো নিকেশ ৰয়ৰ সৈতে নিকেশ আপোনাৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিছো হিমাশ্ৰী চাওক আজি আসলতে পুৱাৰ ভাগতে এক শোকাবহ ঘটনা জোকাৰি গৈছে সমগ্ৰ উমৰাংচু অঞ্চলত আসলতে উমৰাংচুৰ যি ডালমিয়া চিমেণ্টে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰা এখন স্কুল বাহনেৰে উমৰাংচুৰ 29 কিলো অঞ্চলৰ পৰা উমৰাংচুৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক উমৰাংচুলৈ বুলি আসলতে নি থকা অৱস্থাতেই উমৰাংচুৰ 19 কিলো অঞ্চলত বাছখন এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় আৰু বাছখনৰ ভিতৰত থকা 17টাকে ছাত্ৰ ছাত্ৰী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহত হয় যাৰ মাজত 6-7জনকে ছাত্ৰ ছাত্ৰী আসলতে অতি সংকটজনক অৱস্থাত আছে আৰু অতি হৃদয় বিদাৰক খবৰটো হ'ল যে শেহতীয়াকৈ আমি যি তথ্য লাভ কৰিছো কিছু সময় পূৰ্বে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ডালিমিৰ ৰংফাৰপি নামৰ তৃতীয় শ্ৰেণীৰ অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ শোকাবহ মৃত্যু ঘটে আৰু ইয়াৰ লগতে অইন 5টাকে গুৰুতৰভাৱে আহত ছাত্ৰ ছাত্ৰীক ইতিমধ্যেই হুজাইৰ যি হাজী আব্দুল মেমৰিয়েল চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু বাকী অইন যিসকল সামান্যভাৱে আঘাতপ্ৰাপ্তসকল আছে তেওঁলোকক উমৰাংচুতে চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু এই ঘটনা আৰু ক'ব লাগিব যে উমৰাংচুৰ যি 19 কিলো অঞ্চলৰ এটা আসলতে পথৰ এটা সামান্য অলপ টাৰ্ণিং এটাত আসলতে গাড়ীখন হয়তো দ্ৰুত বেগে আছিল হেণ্ডিমেনজনে যি ভাষ্য প্ৰদান কৰিছে হয়তো গাড়ীখন দ্ৰুত বেগত আছিল আৰু আসলতে এনেকুৱা ধৰণে গাড়ীখন টাৰ্ণ ল'বলৈ যাওঁতে পথৰ দাঁতিত বাগৰি পৰে ফলত এই ছাত্ৰ ছাত্ৰীসকল বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল গুৰুতৰভাৱে আহত হ'ব লগা হয় আৰু বৰ্তমানো কিন্তু যিসকল ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আছে তেওঁলোকক হুজাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে হিমাশ্ৰী হয় নিকেশ এই মুহূৰ্তত জানিব বিচাৰিছো যে সৰ্বমুঠ সেই বাছখনত কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছিল আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ কিমান বজাত বাছখনে ৰাওনা হৈছিল হিমাশ্ৰী চাওক যি বাছখনত আসলতে ইতিমধ্যে উল্লেখ কৰিছে যে ডালমিয়া চিমেণ্টৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আসলতে বাছখন বিভিন্ন গাঁৱলৈ আসলতে বিভিন্ন গাঁৱৰ পৰা উমৰাংচু স্থিত বিভিন্ন স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ আহে গতিকে যিহেতু এখন বিশেষ বিদ্যালয়ৰ বাহন নাছিল এইখন উমৰাংচুৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক গাঁওখনৰ পৰা আসলতে লৈ আনি থকা হৈছিল আৰু অনুমান কৰা হৈছে বাছখনত আসলতে 30জনকৈ ছাত্ৰ ছাত্ৰী আছিল আৰু যিসকল গুৰুতৰভাৱে দুৰ্ঘটনাত আহত হৈছে ইতিমধ্যে 17জনকে ছাত্ৰ ছাত্ৰী এই আহত হ'ব লগা হৈছে কিন্তু বাছখনত 25ৰ পৰা 30জন ছাত্ৰ ছাত্ৰী আছিল বুলি বৰ্তমান এটা অনুমান কৰা হৈছে কিয়নো এই দুৰ্ঘটনাৰ লগে লগে যিসকল ছাত্ৰ ছাত্ৰী সুকলমে এই ঘটনাৰ পৰা ৰক্ষা পৰিছিল তেওঁলোকে লগে লগে আসলতে ঘৰলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছিল বা বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছিল গতিকে আহতসকলকহে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু ইতিমধ্যে মই উল্লেখ কৰিছে যে 17জনকে ছাত্ৰ ছাত্ৰী আহত হৈছে য'ত এগৰাকী ছাত্ৰী অতি শোকাবহভাৱে মৃত্যুক সাৱটি ল'ব লগাৰ বিপৰীতে 5জনকে ছাত্ৰ ছাত্ৰী হুজাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চালকগৰাকীৰ কথা কিছু জানিব বিচাৰিছো চালকগৰাকীয়ে ঘটনাটো সংঘটিত কৰাৰ পাছত কেনেদৰে তেওঁ নিয়ন্ত্ৰণ কৰিছিল পৰিস্থিতি চালকগৰাকীয়ে কি কৈছে হিমাশ্ৰী চাওক ঘটনাৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চালকগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কিন্তু যিগৰাকী বাছখনৰ সহায়কাৰী বা হেণ্ডিমেনজনে যি ভাষ্য প্ৰদান কৰিছে তাত তেওঁ উল্লেখ কৰিছে যে আচলতে গাড়ীখনে 19 কিলো অঞ্চলৰ এটা থিয় গৰা এটা উঠিবলৈ যাওঁতেই আচলতে টাৰ্ণিং ল'ব যাওঁতেই গাড়ীখন পথৰ দাঁতিত বাগৰি পৰে আৰু চালকজনৰ কাষতে তেওঁ এটা উল্লেখ কৰিছে যে চালকজনৰ কাষতে আচলতে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী থিয় হৈ আছিল গতিকে এটা প্ৰশ্ন কিন্তু স্বাভাৱিকতে উত্থাপন হৈছে হিমাশ্ৰী যে আসলে বাছখনত কি সিট কেপাচিটিতকৈ অধিক ছাত্ৰ ছাত্ৰী আসলে আনি থকা হৈছিল নেকি কিয়নো হেণ্ডিমেনজনে উল্লেখ কৰিছে যে বাছখনত চালকজনৰ কাষতে কেইবাটাও ছাত্ৰ ছাত্ৰী আসলে থিয় হৈ আছিল কিন্তু এনে অৱস্থাত এই প্ৰশ্ন স্বাভাৱিকতে উল্লেখ হৈছে যে বাছখনত সিট সংখ্যাতকৈ অধিক ছাত্ৰ ছাত্ৰী আনি থকা হৈছিল নেকি আৰু এই দুৰ্ঘটনাৰ পিছতেই কিন্তু যিহেতু চালকগৰাকীয়ে পলায়ন কৰিছে গতিকে চালকগৰাকীৰ ভাষ্য এই মুহূৰ্তত
পোৱাটো সম্ভৱ নহয়, কিন্তু হেণ্ডিমেনজনে যি ভাষ্য প্ৰদান কৰিছে তাত কিন্তু কেইবাটাও গুৰুতৰ বিষয় কিন্তু উত্থাপন হৈছে। হিমাশ্ৰী। হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিকেশ ৰয়, ঘটনা সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে পুনৰবাৰ জনাইছোঁ। এটা ভয়ংকৰ বাছ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰী নিহত হৈছে, কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে, কেইবাগৰাকীও অৱস্থা বৰ্তমান সংকটজনক। বৰ্তমান চিকিৎসা চলি আছে আঘাতপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক। এক বিশেষ আঁচনিৰ অধীনত এই বাছখন দিয়া হৈছিল। কেইবাখনো গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লৈ বিদ্যালয়লৈ থোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈছে স্কুল বাছখন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।